যোৰহাটত বিজেপিৰ আবতৰীয়া দীপাৱলী। যোৰহাটত বিহাৰ নিৰ্বাচনত NDAৰ বৃহৎ সফলতা কেন্দ্ৰ কৰি আনন্দৰ জোৱাৰ। নগৰৰ বৰুৱা চাৰিআলিত বিজেপিৰ কৰ্মকৰ্তাই ফটকা ফুটাই উদযাপন কৰিলে বিজয় উৎসৱ। 2026ত একেই পৰিৱেশ অসমতো দেখা পাব বুলি বিশ্বাস বিজেপি কৰ্মকৰ্তাৰ। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AN লাইভ। ঠিক আছে ৰ'ব। আগৰবাৰ ঠিক আছে ফটকা ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তাসকলে কেৱল আমি আনন্দিত সেয়া নহয়, আজি বিহাৰৰ জনতা টিভি পৰ্দাত বা সামাজিক মাধ্যমত ইতিমধ্যে সকলোৱে নিজৰ মনৰ কথা প্ৰকাশ কৰিছে, আত্মপ্ৰকাশ কৰিছে। বৃদ্ধ যদি একেবাৰে 80 বছৰ উৰ্ধত এজন জ্যেষ্ঠ পিতৃদৰে লোকেও এগৰাকী মাতৃদৰে লোকেও কৈছে যে তেওঁলোকৰ বয়স এটা বয়স তেওঁলোকে পালে। এনে চৰকাৰ তেওঁলোকে কেতিয়াও দেখা নাই। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি যেতিয়াৰ পৰা NDA চৰকাৰ আজি বিহাৰত ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়িলে তেতিয়াৰ পৰা আমূল পৰিৱৰ্তন। আজি নোহোৱা কামো তাত হৈছেগৈ। ক'ৰবাত য'ত কাৰেণ্টৰ সমস্যা আছিল, ক'ৰবাত হয়তো ৰাস্তা পদূলিৰ সমস্যা আছিল। আৰু ৰাইজে যে এতিয়া আগুৱা পৰা কথাত যে কেতিয়াও ভুল নাযায়। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী হওক, কংগ্ৰেছৰ যিকোনো নেতাৰে অসমৰ নেতাসকলেতো কামেই নাই বুলি ক'ব পাৰি এক প্ৰকাৰত। এতিয়া যে কেতিয়াও ভুল নাযায় এয়া প্ৰমাণ কৰিলে বিহাৰৰ নিৰ্বাচনৰ। আৰু এয়া কেৱল ভাৰতীয় জনতা পাৰ্টিৰ NDA মিত্ৰজোঁটক জয় নহয়, ৰাইজৰো এটা জয় হৈছে। আমি খুবেই উৎফুল্লিত, আনন্দিত।
আৰু ২৬ চনৰ নিৰ্বাচনৰ আমাৰ অসমলৈকে লৈ প্ৰায় ৫-৬খনমান ৰাজ্যৰ নিৰ্বাচন হ'বলৈ গৈ আছে ইয়াতো এটা যথেষ্ট আমি উৎসাহিত হৈছোঁ আমাৰ কাৰ্যকৰ্তাসকল উৎসাহিত হৈছোঁ বিহাৰৰ ৰাজনীতিত যিটো আমূল পৰিৱৰ্তন যিটো NDA চৰকাৰ যিটো পেলাব চাওক আমাৰ ইয়াত বেলেগকৈ প্ৰভাৱ পৰিব লগা আছে বুলি মই নাভাবোঁ কাৰণ উন্নয়নৰ যিটো ধাৰা এয়া গ্ৰাম্য অঞ্চলতে হওক বিভিন্ন চহৰ অঞ্চলতে হওক এই সীমামূৰীয়া অসম নাগালেণ্ড অসম অৰুণাচল সকলো মেঘালয় সীমান্ততে হওক সকলোতে বিস্তাৰ হৈছে আৰু ৰাইজে সকলোখিনি ইতিমধ্যে দেখা পাইছে ইয়াত সামগ্ৰিকভাৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়াৰ পৰা 2014 চনত নেতৃত্ব লৈছে সমগ্ৰ NDA বা বিজেপিৰ নেতৃত্বত চৰকাৰসমূহৰ এটা নিয়ম শৃংখলা ভাৰতীয় জনতা পাৰ্টীৰ এটা নিয়মৰ অনুসৰি এটা ডিচিপ্লিন পাৰ্টি হিচাপে যিখিনি নিৰ্দেশনা দিব লাগে দুৰ্নীতি একেবাৰে ৰোধ হ'ব লাগে যিটো লালু প্ৰসাদ যাদৱৰ যিটো পাৰ্টি সেই পাৰ্টিটো ডুবি যোৱা কাৰণটো হৈ গ'ল যে চাৰা ঘোটালা বা আমি বহু খাদ্য কেলেংকাৰী সেই কথাটো বিশেষকৈ বিহাৰৰ সেই কেলেংকাৰীবোৰ একেবাৰে নোহোৱা কৰি পেলাইছে এয়া দেশতে হওক বা সেয়া বিভিন্ন NDA বিজেপি নেতৃত্বত থকা যিসমূহ ৰাজ্যতে হওক আজি অসমতে হওক আজি এটকা মানে নিদি চাকৰি পোৱা এই যিটো পৰিৱেশ আৰু দুখীয়া জনতাই যিসমূহ ডাইৰেক্ট DBT ডাইৰেক্ট বেংক ট্ৰেন্সফাৰ আজি যেতিয়া বেংকৰ একাউণ্ট খোলাৰ কথা লৈ পেলাই কংগ্ৰেছৰ নেতৃবৰ্গে এটা সময়ত হাঁহিছিল ইমান একাউণ্ট খুলিব পাৰিব জানো এইটো সম্ভৱ জানো কিন্তু আজি সম্ভৱ কৰি দেখুৱালে মানে মোদী হে তো মুমকিন হে এই কথাটো প্ৰকৃততে প্ৰমাণ হ'ল আৰু যাৰ বাবে আজি তাত দুৰ্নীতি একেবাৰে বিহাৰৰ হওক অসমতে হওক বিভিন্ন ৰাজ্যত নোহোৱাৰ বাবে আজি ৰাইজে ভাল পাইছে সৰ্বসাধাৰণ দুখীয়া জনতাই ভাল পাইছে যাৰ বাবে আজি মোদী ডাঙৰীয়াৰ ইমান জনপ্ৰিয়তাৰ বাবে আজি আৰু বিজেপি দলৰ যিটো জনপ্ৰিয়তা এটা ডিচিপ্লিনৰ অধীনত চলি থকাৰ বাবে আমাৰ ভাৰতীয় জনতা পাৰ্টি NDA মিত্ৰজোঁটৰ আজি জয় হৈছে বৃহৎ সাফল্য লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টি NDA কি ক'ব কেনেকুৱা অনুভৱ আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি ইমান ধুনীয়া উপলব্ধি কৰিছোঁ আমি তাৰমানে ভাবিব নোৱাৰি বিজেপি চৰকাৰ যিটো আছে আমাৰ মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ শান্তনু পূজাৰী আৰু ৰাণা গোস্বামী তেখেতলোকৰ যি অৱদানত আমাৰ আজি বহুত ভাল হৈছে আৰু আমি নিজে মানে ভাবিব নোৱাৰোঁ যেনেকুৱা ধৰণৰ মানে বিজেপি দলৰ মানে উৎসাহ আৰু সাহস হৈছে যিখিনি আগন্তুক আহি থকা দিনত মানে কংগ্ৰেছৰ মানে একো নামৰ নিচান নাইকিয়া হৈ যাব আৰু বিজেপি দলৰ জিন্দাবাদ আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ আমি বহুত ভাল পাওঁ আৰু তেখেতৰ কাৰণে আজি বিজেপি চৰকাৰখন বহুত সফল হৈছে আৰু তেখেতে মানে তেখেতৰ কাৰণে আজি আমাৰ বিজেপি অসমত মানে বহুত ধুনীয়া সাফল্য হৈছে আৰু হেৰি কি কয় ভাৰতবৰ্ষতো বহুত ধুনীয়া হৈছে আৰু তাতকৈ আৰু বেছি আমাক নালাগে আৰু আমাৰ এতিয়া আগন্তুক আহি থকা দিনত আমাৰ বিজেপি দলেই মানে জয়যুক্ত হ'ব তাতকৈ আৰু মই বেছি নকওঁ আৰু ধন্যবাদ ২৬ চনত বিধানসভা নিৰ্বাচন আহি আছে বিধানসভা নিৰ্বাচনত আজি যিটো ফলাফল বিহাৰ সেই একে অসমত হ'ব বুলি ভাবেনে হ'ব একদম নিশ্চয় আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া যিখিনি কষ্ট কৰি আছে যিখিনি মানে একদম ইমান কষ্ট কৰি আছে তাতকৈ আৰু বেছি আমাক নালাগে আৰু আমাৰ মানে কংগ্ৰেছ চৰকাৰটো মানে এনেই মিছা প্ৰলোভন দি কিনে ৰাইজৰ কাৰণে অৱদান কৰিছে কিন্তু আমাৰ বিজেপি চৰকাৰ বাহিৰে কংগ্ৰেছ চৰকাৰ গো বেক কংগ্ৰেছ চৰকাৰ একো হ'বই নোৱাৰে আৰু আহিবও নোৱাৰে আমাৰ বিজেপি চৰকাৰ জিন্দাবাদ হৈ গ'ল আজি বিহাৰৰ নিৰ্বাচনী জয় এয়া আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি শক্তিশালী আমাৰ নেতৃত্ব এই নেতৃত্বৰ কাৰণে আমি আজি বিহাৰত জয় লাভ কৰিবলৈ সক্ষম হৈছোঁ ইয়াৰ লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি মহিলা উদ্যমিতা আঁচনি এই উদ্যমিতা আঁচনিয়ে বিহাৰেও তাৰ ফল লাভ কৰিছে কাৰণ আজি বিহাৰেও মানে আমাৰ অসমক ফ'ল' কৰিছিলে আৰু ফ'ল' কৰাৰ বিনিময়তে আজি আমাৰ বিহাৰত আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে অভূতপূৰ্ব আজি জয়লাভ কৰিবলৈ সক্ষম হৈছে এই ফলাফলে আগন্তুক যি আমাৰ অসমত 2026 চন নিৰ্বাচন কিয় প্ৰভাৱ পেলাব বুলি ভাবেনে নিশ্চয় প্ৰভাৱ পেলাব নিশ্চয় আমাৰ পজিটিভ নিউজ আহিব কাৰণ সকলো মানুহ একেই কাৰণ আমাৰ চৰকাৰখনে বৰ্তমান দেখি আছে যে ইমান ভাল ধৰণে কাম কৰি আছে সমগ্ৰ ভাৰতবৰ্ষৰ শক্তিশালী হোৱাৰ বিনিময়ৰ কাৰণে আমাৰ সকলো জনসাধাৰণে আজি চেষ্টা অব্যাহত ৰাখিছে আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ যিখিনি কাম কৰিছে আজি সবকা সাথ সবকা বিকাশ সকলোকে লৈ কাম কৰিছে সৰ্বধৰ্ম সমাপন সকলো ধৰ্ম সমানে লৈ আগবাঢ়ি গৈছে গতিকে ৰাইজ আকৰ্ষিত হৈছে বিহাৰেই নহয় অসমেই নহয় সমগ্ৰ ভাৰতবৰ্ষত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলে জয়লাভ কৰিবলৈ সক্ষম যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996